নমস্কাৰ বন্ধুসকল, মই দীপু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে। আজি আমি ভিডিঅ'টো 4টা বিভাগৰ প্ৰথমসমূহৰ সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত 10 পাছ কৰা, 12 পাছ কৰা গ্ৰেজুৱেট সকলোৰে বাবে পদ থাকিব। অন্তিম তাৰিখ হৈছে আবেদনৰ 7/5/2024। 9200টা প্লাই পদৰ বাবে এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। এই 4টা নটিফিকেশ্যন টোটেল ইমানটা পদ আছে, আপোনালোকৰ 9000+ পদ আছে, যিকেইটাৰ বিষয়ে আজি মই সবিশেষ আলোচনা কৰিম। কেনেদৰে এপ্লাই কৰিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, কিমান এপ্লিকেশ্যন ফিজ আছে, এপ্লিকেশ্যন ফিজ নাই, সকলোখিনি ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। লগতে আমাৰ ভিডিঅ'টো লাইক এটা কৰিব, যাতে আমি উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ। লগতে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো কেনেকুৱা পালে, আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। বলক আজি আমি দেৰি নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ যিটো 1 নম্বৰ নটিফিকেশ্যন, সেই নটিফিকেশ্যনটো আহিছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবলৰ কাৰণে। ইয়াত 4208টা টোটেল ভেকেঞ্চি মুকলি হৈছে, যিটোৰ লাষ্ট ডেট থাকিব আপোনালোকৰ 14/5/2024। মই যিটো আপোনালোকৰ থাম্বনেইলত দিছোঁ সেইটো হৈছে গোটেইকেইটাৰ ভিতৰত যিটো কম আছে, মই সেইটোৱে দিছোঁ যাতে আপোনালোকে ভিডিঅ'টো মিছ নকৰে। আৰু মিনিষ্ট্ৰী অফ ৰেলৱেৰ ফালৰ পৰা আহিছে এই নটিফিকেশ্যনটো, যিটোৰ লাষ্ট ডেট আপোনালোকৰ 14/5/2024লৈকে থাকিব। মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা 4208টা 4208টা পোষ্ট অফ কনষ্টেবলৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰি দিছে, যিটো হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 3577টা আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 631টা টোটেল ভেকেঞ্চি থাকিব। আৰু ইয়াৰ আপোনালোকৰ পে' স্কেলটো হ'ব লেভেল 3, অৰ্থাৎ 21,700 টকাৰ পৰা আপোনালোকৰ পে' স্কেল ষ্টাৰ্টিং হ'ব। আৰু এডভাৰটাইজমেণ্টটো আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি চাই ল'ব পাৰে, যিটো মই লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু লগতে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক পাই যাব, তাতে আপোনালোকে জইন হৈ থাকিব, যাতে আপোনালোকে লেটেষ্ট আপডেটসমূহ পাই থাকে। লগতে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নেশ্যনেলিটি ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে ইয়াৰ কেণ্ডিডেটৰ বয়সৰ সময়সীমা 18 পৰা 28 বছৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব। ST SC সকলে 5 বছৰ, OBC সকলে 3 years, আৰু মেডিকেল ফিটনেছ লাগিব আপোনালোকৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ হ'লে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত SC ST ফিমেল, এক্স ছাৰ্ভিচমেন আৰু মেণ্টৰ্ছ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে 250 rupees পে' কৰিব লাগিব। আৰু আদাৰ যিসকল থাকিলে, অৰ্থাৎ যিসকল জেনেৰেল কেণ্ডিডেট, তেওঁলোকে 500 rupees পে' কৰিব লাগিব। অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI আপোনালোকৰ একচেপ্ট কৰিব। লগতে ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকত গৈ লগ ইন কৰিব। লগতে আপোনালোকৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছখিনি ছাবমিট কৰিব আৰু পে'মেণ্টটো পে' কৰিব। তাৰপিছত আপোনালোকৰ এপ্লাই ছাকচেছফুলি হ'ব। আৰু লগতে আপোনালোকে প্ৰিণ্ট আউট উলিয়াই ৰাখিবলৈ নাপাহৰিব। আৰু ইম্পৰ্টেণ্ট ডেট ক'বলৈ গ'লে 15 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে আৰু 14 মে'লৈকে থাকিব। আৰু আপোনালোকে তলত চাব পাৰে, ইয়াত আপোনালোকৰ কেনেদৰে এপ্লাই কৰিব গোটেইখিনি দিয়া আছে, লিংক দিয়া আছে, আপোনালোকে ইয়াত আহি পেলাই চাই ল'ব পাৰে। লগতে আপোনালোকৰ ইয়াত চিলেকশ্যন হৈছে 3টা ফেজত হ'ব। প্ৰথম কম্পিউটাৰ বেছ টেষ্ট CBT চমুকৈ, লগতে আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট PMT হ'ব। তাৰপিছত থাকিব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। এনেদৰে আপোনালোকৰ এক্সামটো হ'ব। আৰু বিশেষ বিতং ডিটেইলছৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'ত কমেণ্ট কৰক, মই গোটেইখিনি কি কি পঢ়িব লাগিব, কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি মই দি দিম। এতিয়া আহোঁ আমাৰ নেক্সট, অৰ্থাৎ দ্বিতীয়টো নটিফিকেশ্যনৰ ফাললৈ। দ্বিতীয়টো নটিফিকেশ্যন আহিছে SSCৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 3712টা টোটেল CHSL এক্সামৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে, যিটোত আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 7/5/2024। ষ্টাফ চিলেকশ্যন কমিশ্যনে কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন ৰিয়ডৰ কাৰণে 3712টা গ্ৰুপ Cৰ পোষ্ট মুকলি কৰিছে, য'ত থাকিব আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, গ্ৰেড A এণ্ড ডাটা এণ্ট্ৰি অপাৰেটৰ DEO-কে ধৰি বিভিন্ন পদসমূহ থাকিব, য'ত আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, গ্ৰেড A ডাটা এণ্ট্ৰি অপাৰেটৰকে মুঠ কৰি টোটেল 3712টা ভেকেঞ্চি এপ্ৰক্স মুকলি কৰি দিছে, য'ত আপোনালোকৰ চেলেৰিখিনি আপোনালোকে চাই ল'ব পাৰে। চেলেৰিখিনি আপোনালোকৰ 19,900 টকাৰ পৰা 63,200লৈকে, 29,200 পৰা 92,300লৈকে এনেদৰে থাকিব আপোনালোকৰ চেলেৰি। আৰু আপোনালোকে ইয়াত এজ লিমিট 18 পৰা 27 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ST SC সকলে 5 বছৰ, OBC সকলে 3 years, PWD 10 years, আৰু PWD OBC সকলে 13 years, আৰু আপোনালোকৰ PWD ST SC সকলে 15 years, ESMA 3 years এজ ৰিলেক্সেশ্যন পাব।
লগতে আপোনালোকৰ ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন তাত আপোনালোকে 12 পাছ হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব যিসকল ডাটা এণ্ট্ৰি অপাৰেটৰ আছে তেওঁলোকে ছায়েন্স ষ্ট্ৰীমৰ মেথমেটিক্স ছাবজেক্টটো যদি থাকে তেতিয়া ভাল আৰু আপোনালোকে পে'মেণ্ট 100 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব যিটো ST SC PWD আৰু ওমেন কেটেগৰীসকলে নালাগে আনৰিজাৰ্ভ আৰু OBC সকলে 100 ৰুপিজ পে' কৰিব লাগিব লগতে আপোনালোকে পে'মেণ্টটো ভীম UPI বেংকিং ভিছা মাষ্টাৰ কাৰ্ড ৰুপে ক্ৰেডিট কাৰ্ড UPI আদিৰ থ্ৰুৱেদি SBI চালানৰ থ্ৰুৱেদি পে' কৰিব পাৰে আৰু ইয়াৰ আপোনালোকে এপ্লাই কেনেকৈ কৰিব SSC যিটো অফিচিয়েল পৰ্টেল হয় যিটো লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব তাত যাব তাত গৈ আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন পাব অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব ফাৰ্ষ্ট তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখনত লগ ইন কৰিব পাৰ্চনেল আৰু এডুকেশ্যনেল যিখিনি ডিটেইলছ আছে সেইখিনি দিব লগতে নেচেচাৰী ডকুমেণ্ট আপলোড কৰিব পে'মেণ্টটো ছাকচেছফুলি পে' কৰিব তাৰপিছত আপোনালোকে এটা এপ্লিকেশ্যন ছাকচেছফুলি হোৱাৰ পিছত এখন ৰিচিপ্ট পাব যিখন আপোনালোকে প্ৰিণ্ট আউট উলিয়াবলৈ নাপাহৰিব লগতে আপোনালোকে ষ্টাৰ্টিং ডেট 8 এপ্ৰিলৰ পৰা হৈ গৈছে আৰু 7 মে'লৈকে থাকিব আৰু ইয়াৰ এক্সাম মেবি জুন জুলাইত হ'ব পাৰে আৰু ইয়াৰ বাবে আপোনালোকৰ দুটা ফেজত আপোনালোকৰ হ'ব প্ৰথমটো কম্পিউটাৰ বেছড হ'ব কম্পিউটাৰ বেছডৰ কাৰণে আপোনালোকে ইংলিছ লেংগুৱেজ জানিব লাগিব জেনেৰেল ইণ্টেলিজেঞ্চি এইখিনি মই যদি আপোনালোকে কমেণ্ট কৰে ন তেতিয়া মই বিশেষকৈ এটা লং ভিডিঅ' এটা বনাই পেলাই আপোনালোকক আপলোড কৰি দিম আপোনালোকে কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে আপোনালোকে গৈ তাতো জইন হৈ লওক এতিয়া আকৌ আমাৰ অৰ্থাৎ 3 নম্বৰ নটিফিকেশ্যনটো ফাললৈ আমাৰ অন্তিমটো নটিফিকেশ্যন প্ৰকাশ পাইছে নবোদয় বিদ্যালয়ৰ ফালৰ পৰা ইয়াত আপোনালোকৰ টোটেল পদ আছে 1377টা যিটো আপোনালোকৰ লাষ্ট ডেট হৈছে 30 তাৰিখ আৰু নবোদয় বিদ্যালয়ৰ ফালৰ পৰা প্ৰকাশ পোৱা নটিফিকেশ্যনটোত আপোনালোকৰ টেকনিচিয়ানৰ পোষ্ট আছে নন টেকনিচিয়ানৰ পোষ্ট হয় গোটেইখিনি আৰু ইয়াত ষ্টাফ নাৰ্ছিং অফিচ এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ কম্পিউটাৰ অপাৰেটৰ MTS এণ্ড আদাৰ্ছৰ কাৰণে ইয়াত নটিফিকেশ্যন প্ৰকাশ কৰিছে য'ত আছে 1377টা টোটেল পদ ফিমেল ষ্টাফ নাৰ্ছিঙৰ কাৰণে টোটেল পদ আছে আপোনালোকৰ 121টা ইয়াত আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব BSc নাৰ্ছিং বা BSc নাৰ্ছিং কৰা হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে 2.5 ইয়াৰ্ছৰ 2 পৰা 5 বছৰৰ ভিতৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে এছিষ্টেণ্ট যিটো ছিলেকশ্যন অফিচাৰৰ কাৰণে টোটেল 5টা ভেকেঞ্চি আছে 23 পৰা 33 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব বেচেলাৰ ডিগ্ৰী কৰা হ'লে ভাল লগতে 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে অডিট এছিষ্টেণ্টৰ কাৰণে 12টা টোটেল পদ আছে 18 পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব BCom ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা লগতে 3 ইয়াৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব একাউণ্টিঙত গভৰ্ণমেণ্ট ছেমি গভৰ্ণমেণ্ট আৰু অট'মেটিক অৰ্গেনাইজেশ্যনৰ কাৰণে জুনিয়ৰ ট্ৰান্সলেটিভ অফিচাৰৰ কাৰণে আপোনালোকৰ পদ আছে টোটেল 4টা য'ত নেট এক্সটেণ্ডিং 32 ইয়াৰ্ছলৈকে থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'লে পদৰ বাবে এপ্লাই কৰিব পাৰিব লিগেল এছিষ্টেণ্টৰ কাৰণে এটা পদ আছে ইয়াত আপোনালোকৰ ডিগ্ৰী ইন ল লাগিব লগতে ষ্টেন'গ্ৰাফাৰৰ কাৰণে 23টা পদ আছে য'ত আপোনালোকৰ 18 পৰা 27 বছৰৰ ভিতৰত কেণ্ডিডেটে পাৰিব 12 পাছ কৰা হ'লে পাৰিব স্কিল লাগিব আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 2টা পদ আছে BCA বা BSc কৰা হ'লে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব ক্ৰিয়েটৰ ছুপাৰভাইজাৰৰ কাৰণে 78টা টোটেল পদ আছে 35 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব ইয়াত হোটেল মেনেজমেণ্ট ট্ৰেড প্ৰফেচনেল চাৰ্টিফিকেট থকা হ'লে পাৰিব জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে 360+21টা পদ আছে বিটুইন ইয়াত 18 পৰা 27 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব আপোনালোকে ইয়াত 12 পাছ লাগিব লগতে CBSE বা ষ্টেট বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব লগতে ইলেক্ট্ৰিকেল প্লাম্বাৰৰ কাৰণে 128টা টোটেল ভেকেঞ্চি আছে 18 পৰা 24 বছৰৰ ভিতৰৰ কেণ্ডিডেটে 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব 10 পাছ হ'ব লাগিব লগতে 2 বছৰীয়া আপোনালোকৰ ITR কৰি এক্সপিৰিয়েঞ্চ লাগিব লগতে লেব এটেণ্ডেণ্টৰ কাৰণে 161টা পদ আছে 18 পৰা 30 বছৰ কেণ্ডিডেটে পাৰিব মিছ হেল্পাৰৰ কাৰণে 442টা আছে ইয়াত ভিতৰত 18 পৰা 40 বছৰ ভিতৰৰ কেণ্ডিডেটে মেট্ৰিকুলেট বিচাৰিছে লগতে 5 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চি আছে 19টা 18 পৰা 30 বছৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব ক্লাছ 10 পাছ কৰা হ'লে পদৰ বাবে এপ্লাই কৰিব পাৰিব লগতে ST SC সকলৰ কাৰণে 5 years এজ ৰিলেক্সেশ্যন থাকিব OBC NCলৰ কাৰণে 3 years থাকিব PWD কেণ্ডিডেটৰ কাৰণে 10 years থাকিব PWD OBC কেণ্ডিডেটৰ কাৰণে 13 years থাকিব আৰু PWD ST SC কাৰণে 15 বছৰ থাকিব অনলি ইণ্ডিয়ান নেশ্যনেল আৰ এলিজিবল আৰু লগতে এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব ফিমেল ষ্টাফ নাৰ্ছিঙৰ কাৰণে আনৰিজাৰ্ভ OBC আৰু EWS 1500 ৰুপিজ পে' কৰিব লাগিব ST SC আৰু PWD কেণ্ডিডেটে 500 ৰুপিজ পে' কৰিব লাগিব আদাৰ পোষ্টৰ কাৰণে আনৰিজাৰ্ভ OBC আৰু EWS 1000 ৰুপিজ পে' কৰিব লাগিব আৰু ST SC PWD 500 ৰুপিজ পে' কৰিব লাগিব অনলাইন কেনেকৈ কৰিব গোটেই মাধ্যমটো আমাৰ ৱেবছাইটত পাই যাব আপোনালোকে ভিজিট কৰিব এবাৰ সবিশেষ গোটেইখিনি দিয়া আছে তাত আপোনালোকে ভিডিঅ'টো এবাৰ ভালদৰে চাব লগতে কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক এটা কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক
লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে তাতো জইন হৈ লওক আজিলৈ ইমানেই মোৰ আজি অলপ মাতটো বেয়া পানী লাগি আছে সেইবাবে অলপ কথাখিনি তেনেকুৱা হৈছে বেয়া নাপাব আপোনালোকে ভিডিঅ'ত এনেদৰে চাই যাব ধন্যবাদ